ছাৰ বাইদেউসকল কৰ্মচাৰীসকললৈ 10 লাখ টকাৰ পৰা 20 লাখ টকা যি সুবিধা সেয়া অসম চৰকাৰৰ কেবিনেট বৈঠকত সেয়া সিদ্ধান্ত লোৱা হৈছে। হয় ছাৰ বাইদেউসকল, এক গুৰুত্বপূৰ্ণ খবৰ য'ত চৰকাৰী কৰ্মচাৰীসকলে তেখেতসকলে নিশ্চয় উপকৃত হ'ব। আৰু এই ক্ষেত্ৰত অসম চৰকাৰৰ কেবিনেট বৈঠকত আজি এক সিদ্ধান্ত লোৱা হয়। আৰু সেয়েহে এই ৰঙালী বিহুৰ সময়ত অসম চৰকাৰৰ যি কেবিনেট বৈঠক সেয়া পঞ্চায়ত নিৰ্বাচনৰ আগে আগে কৰ্মচাৰীসকললৈকে 20 লাখ টকা, 10 লাখ টকা আৰু 5 লাখ টকাৰ লগতে 50,000 টকাৰ এক সুবিধা আগবঢ়ায়। আৰু যিটো অসম চৰকাৰে কেবিনেটত সেয়া গ্ৰহণ কৰে আৰু য'ত কৈছে অন্যান্য বাৰৰ দৰে এইবুলিও অসম চৰকাৰৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কৰ্মচাৰীসকলক জনোৱা যায় যে যিসকল চৰকাৰী কৰ্মচাৰীসকলে তেখেতসকলে পঞ্চায়ত ডিউটিত নিয়োজিত হৈ আছে আৰু যেতিয়া তেওঁলোকে পঞ্চায়ত ডিউটিৰ কাম সম্পাদন কৰিব সেইখিনি সময়ত যদিহে নিৰ্বাচনী কৰ্তব্যৰত অৱস্থাত বিষয়াজনৰ মৃত্যু ঘটে দুৰ্ঘটনাজনিত কাৰণত, তেনেহ'লে তেওঁৰ ঘৰৰ মানুহে 10 লাখ টকাৰ সুবিধা লাভ কৰিব। আনহাতে যদিহে নিৰ্বাচনৰ সময়ত পাথৰ মাইন, বোমা বিস্ফোৰণ, সশস্ত্ৰ আক্ৰমণ নাইবা উগ্ৰপন্থী অসামাজিক কামত নাইবা হিংসাত্মক কামত যদিহে দুৰ্ভাগ্যজনকভাৱে মৃত্যু হ'লে তেনেহ'লে 20 লাখ টকা সেই কৰ্মচাৰীজনে লাভ কৰিব। আনহাতে নিৰ্বাচনী কৰ্তব্য পালনৰ সময়ত অংগ, চকুৰ দৃষ্টিশক্তি হেৰুৱাৰ দৰে স্থায়ী অক্ষমতা, চকুৰ দৃষ্টিশক্তি আদিৰ দৰে স্থায়ী অক্ষমতাৰ ক্ষেত্ৰত যদিহে আপোনালোকৰ কিবা সৰু সুৰা কিবা হয়, বিকলাংগ হয়, তেনেহ'লে 5 লাখ টকাৰ সাহায্য লাভ কৰিব। আনহাতে নিৰ্বাচনী কৰ্তব্য পালন কৰাৰ সময়ত যদিহে জুই আৰু অন্যান্য অস্ত্ৰৰ পৰা নাইবা বোমা বিস্ফোৰণৰ পৰা যদিহে আপোনালোকে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় তেনেহ'লে সেই নিৰ্বাচনী বিষয়াসকলক 50,000 টকা দিব বুলি জনোৱা গৈছে। আৰু যাৰ ফলত আজিৰ কেবিনেটত বৈঠকত আপোনাৰ জয়ন্ত মল্ল বৰুৱা ছাৰে তেখেতসকলে জনাই যে এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত যদিহে কৰ্মচাৰীসকলৰ কিবা মৃত্যুবৰণ কৰে তেনেহ'লে তেখেতসকলে 10 লাখ টকাৰ পৰা 20 লাখ টকাৰ যি সাহায্য লাভ কৰিব সেয়া কেবিনেটে মঞ্জুৰি প্ৰদান কৰে।